ভূমিৰ সমস্যাটো আজি যিটো সমস্যা এইটো স্বাধীনতাৰ 1947 পৰা সমস্যা যি মানুহে আজি পোৱা নাই সি মানুহটো আগত 1950তো পোৱা নাই 60 70 80 90 2000 চনলৈকে পোৱা নাই গতিকে আজি ক্ৰিয়েট কৰা সমস্যা নহয় 2000 চনৰ পিছত 2024 হল এইখিনিলৈকে পোৱা নাই ঠিক কাৰণে আমি সবচে প্ৰায়োৰিটি মানে এডুকেশ্যনৰ লগত ভূমিটো লৈছিলো আৰু ভূমিত আমি কি কৰিলো অফলাইন যেটো মই প্ৰথমতে কলো আপোনালোকক যে আমিয়ে প্ৰথম কাউন্সিল উত্তৰ পূৰ্বাঞ্চলত জুনে ভূমিৰ ডকুমেন্টটো ডিজিটাইজ কৰিছো 100% ডিজিটাইজ হিটো এটা ডাঙৰ কাম চৰকাৰে সেকেন্ড আমি কি কৰিলো অসমত জেনেকা বসুন্ধৰা আমিও বৈষমতি আৰম্ভ কৰিলো আৰু বৈষমতি 13টা সাৰ্ভিস দিয়া হৈছে বেলেগ বেলেগ 13টা সাৰ্ভিস ল্যান্ড ট্ৰান্সফাৰ কৰা ৰেজিস্টাৰ কৰা সব 13টা সাৰ্ভিস দিয়া হৈছে আৰু আমি জানুৱাৰী 2024 ত আৰম্ভ কৰিছিলো কিন্তু ৰোলিং হৈছিলে মাৰ্চৰ পৰা এতিয়ালৈকে 1 লাখতকৈ বেছি পৰিয়ালৰ ভূমিৰ সমস্যা থ্ৰু অনলাইন সমাধান কৰা হ'ল আমি 3 বছৰ আগত যেটো কাম আৰম্ভ কৰিছিলো ফৰেষ্ট অঞ্চলত এফআৰএ ফৰেষ্ট ৰাইট এক্ট দিয়া নরমাল জায়গাত মাটিৰ পাট্টা দিয়া এই কথাবিলাক যদি এইবিলাক ডেটা আমি চালো যোৱা আমাৰ ডিসেম্বৰৰ বিগিনিংলৈকে 1,43,000 পৰিয়ালে কি কয় অফলাইন যোগেদি ভূমিৰ সমস্যা সমাধান কৰিব পাৰিছে মানে কুল মিলাই 2,43,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান হৈছে নিশ্চয় কিছুমান এৰিয়া আছে যেটো এৰিয়া বেলেন ব্লক যত বেলেন ব্লকত জুনে ডিজার্ভ নকৰে তাৰ অলপ বিলম্ব হৈছে কিছুমানে ভূমিৰ আইন বিলাক নাচাই ই ভাবিছে যে মোক ইয়াত লাগে পিজিআৰত অসমতো কিছুমান জায়গাত আছে কি পিজিআৰত দিব পাৰা নাই পিজিআৰৰ ক্ষেত্ৰত সমস্যাটো কি হৈছে পিজিআৰৰ ক্ষেত্ৰত আগতে আহি মানুহখিনি বহি গল সুপ্ৰিম কোৰ্টে কৈছে যে ই মানুহখিনি বহিছে কিন্তু 5% মাটিটো ফ্ৰী কৰি ৰাখিব লাগে কিন্তু 5% মাটিটো কোনো দিব নিবিচাৰে 100 বিঘা মানুহে লৈ ললে তো হি জায়গাত সেটেলমেন্ট দিব লাগিলে সুপ্ৰিম কোৰ্টৰ গাইডলাইনটো ফলো কৰিব লাগিলে 5% মাটি উলাব লাগিব সো এই জায়গাত বিলম্ব হৈছে কিন্তু আমাৰ কি হৈছে আমাৰ ডাটা কমপ্লিট স্টাডি কমপ্লিট সব কমপ্লিট আৰু হি কাৰণে ভিজন ডকুমেন্টত মেনশন আছে আৰু হিটো কিও কোৱা নাই ইটো তেখেত সকলৰ ভিজন ডকুমেন্ট কমিউনিটি ভিজন ডকুমেন্ট নট গভৰ্নমেন্ট ভিজন ডকুমেন্ট মাৰ্চত যেটো গভৰ্নমেন্ট ভিজন ডকুমেন্ট উলাব তাত আমি স্পেসিফিক কৈ দিম যে ইমান দিনৰ ভিতৰত ইমান বছৰৰ ভিতৰত ইমান মানুহে আৰু মাটিৰ পাট্টা পাব মাটিৰ সমস্যা সমাধান হ'ব স্পেসিফিক্যালি মাৰ্চত যেটো গভৰ্নমেন্ট ভিজন ডকুমেন্ট তাত ইটো কমপ্লিটলি ৰিফ্লেক্ট কৰা হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত